সংখ্যালঘু ছাত্ৰপিতৃৰ কেলেংকাৰীৰ নতুন আখ্যা কেনেকৈ কোটিপতি হ'ল কেৰাণী আছাদ যেন কৈ শেষ নহ'ব সংখ্যালঘু ছাত্ৰপিতৃৰ কেলেংকাৰীৰ কাহিনী চৰকাৰৰ কঠোৰ পদক্ষেপ CIDৰ কেলেংকাৰী এইবোৰক কেৰেপ নকৰি সংখ্যালঘু ছাত্ৰপিতৃৰ নামত বিগত সময়ছোৱাত একাংশ দালালৰ 2018-19 বৰ্ষত কৰা কেলেংকাৰীৰ সবিশেষ সম্প্ৰচাৰিত হৈছে ভিজন প্ৰাগৰ প্ৰতিবেদনত পিছে স্বৰ উন্নয়ন নিগমৰ একাংশ কৰ্মচাৰীৰ পৃষ্ঠপোষকতাতে এইবাৰো প্ৰি মেট্ৰিক স্কলাৰশ্বিপত সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী স্বৰ উন্নয়নৰ ধনেৰে কোটিপতি হোৱা আছাদ নামৰ এজন কেৰাণীৰ পৃষ্ঠপোষকতাতে এইবাৰো 2021-22 বৰ্ষৰ বাবে আবণ্টিত কোটি কোটি টকা জেপত ভৰালে ঢিং বেচামাৰীৰ ছাদ্দাম আৰু ৰূপহীৰ হুমায়ুন কবিৰে ছাদ্দামে প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ প্ৰায় 5 কোটি টকা আত্মসাৎ কৰাৰ বিপৰীতে ৰূপহীৰ হুমায়ুন কবিৰে আত্মসাৎ কৰিলে প্ৰায় 4 কোটি টকা সংখ্যালঘু ধন চুৰি কৰি হুমায়ুনে ৰূপহীত চলাইছে এখন আগশাৰীৰ বিদ্যালয় খুৰাইক শ্বৰীফৰ লগ হৈ হুমায়ুনে লুটিছে সংখ্যালঘুৰ ধন ইতিমধ্যে প্ৰাগ নিউজৰ বাতৰি গুৰুত্ব সহকাৰে লৈ পোষ্ট মেট্ৰিক স্কলাৰশ্বিপত তদন্ত কৰা হ'ব বুলি ঘোষণা কৰিছে সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ হবিব চৌধুৰীয়ে সিহঁতৰ এটা আপোনাৰ টিম আছে আৰু প্ৰত্যেক বছৰ তেওঁলোকে এই কামটো কৰে মই আহি বস্তুটো গম পাইছোঁ পোৱাৰ পাছত মই ষ্ট্ৰিক্টলি কৈছোঁ মই যাক পাম তেওঁলোকক একদম বিহাইণ্ড দ্য বাৰ জেলত সোমাম চাওক এইবিলাক মাইনৰিটিৰ বস্তু হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিছে এই প্ৰাপ্যকাৰ হয় সেই ল'ৰা ছোৱালী যিবিলাক ল'ৰা ছোৱালী মেৰিট আছে যিবিলাক ল'ৰা ছোৱালী আপোনাৰ প্ৰাপ্য হয় সিহঁতৰ স্কলাৰশ্বিপ যিবিলাক ল'ৰা ছোৱালী দুখীয়া পৰিয়ালৰ হয় আজি এটা দুটা 1000-2000 টকাৰ কাৰণে মতাজ সিহঁতে মানুহৰ মাজত হাত বিলাব লাগে এই মানুহবিলাকৰ ধন খাব মই কেতিয়াও কম্প্ৰমাইজ নকৰোঁ যিমান আপোনাৰ ষ্ট্ৰংলি এইটোৰ এগেইনষ্ট কৰিব লাগে মই সদায় আছোঁ আৰু যোন কৰি আছে তেওঁলোকক মই সাৱধান কৰি আছোঁ পিছে এতিয়া প্ৰশ্ন হয় স্বৰ উন্নয়ন বৰ্ডত প্ৰি মেট্ৰিক স্কলাৰশ্বিপত সংঘটিত পৰ্বতসম কেলেংকাৰীৰ তদন্ত কৰিব কোনে ঢিঙৰ ছাদ্দাম অথবা ৰূপহীৰ হুমায়ুন কবিৰ অথবা শ্বৰীফৰ দুৰ্নীতিৰ তদন্তৰ দাবী কৰিছে আমছুৱে যে এওঁলোকক এনেকুৱা ধৰণৰ শাস্তি বিহিব লাগে যি শাস্তিয়ে নেকি দুনাই তেনেকুৱা কাম কৰিব নোৱাৰে আপুনি চাব বহুত ল'ৰা ছোৱালী কৃতি ছাত্ৰ ছাত্ৰী আছে তেওঁলোক অৰ্থনৈতিকভাৱে যথেষ্ট পিছপৰা তেওঁলোকে যথেষ্ট এটা মন আছে ঘৰত কিন্তু ধন নাই পঢ়িবলৈ যথেষ্ট এটা মন আছে তীক্ষ্ণ হয় কিন্তু তেওঁলোকৰ যিটো জলপান তেওঁলোকৰ যিটো হক এইসকলে মাৰি আছে গতিকে এইসকলক এনেকুৱা ধৰণৰ শাস্তি হ'বলৈ যি শাস্তি নেকি সমাজে প্ৰত্যেক শাস্তি ভাল পায় পৰৱৰ্তী প্ৰতিবেদনত আমি ফাদিল কৰিম সংখ্যালঘু ছাত্ৰবৃত্তিৰ আৰু বহু কলা অধ্যায় নগাঁৱৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট লক্ষ্য সৈতে অজিত কুমাৰ শইকীয়া ৰিপৰ্ট ভিজন প্ৰাগ